নমস্কাৰ প্ৰিয় শ্ৰোতা দৰ্শক সকলোৰে প্ৰত্যেকটো দিন সুন্দৰ হওক সকলোৰে মনৰ বাঞ্ছা সিদ্ধি হওক তাৰে কামনা ৰাখিছোঁ মা কামাখ্যাৰ চৰণত জনাইছোঁ অজস্ৰ প্ৰণিপাত যাতে মা কামাখ্যাই সকলোৰে হ'বলগীয়া কামসমূহ সিদ্ধ কৰে আৰু মনৰ ইচ্ছা আকাংক্ষাই নিশ্চয়কৈ পূৰ্ণতা দিয়ে তাৰ বাবে প্ৰাৰ্থনা বিশেষভাৱে প্ৰিয় শ্ৰোতা দৰ্শক আপোনালোকৰ বাবে লৈ আহিছোঁ এক বিশেষ ৰাশিফল গুৰুগ্ৰহৰ বিশেষ শুভদৃষ্টিত আহিবলগীয়া জুন মাহত দুই হাতেৰে ধন অৰ্থ আহিব বুলি কোৱা হৈছে অৰ্থাৎ সৰ্বতোকৈ সুন্দৰ সৰ্বতো সময়ৰ বিশেষ ভাগ্যফল বা সৰ্বতো প্ৰকাৰৰ উচ্চ ভাগ্যফল আপোনালোকে পাবলৈ গৈ আছে তাৰ বিষয়ে এই ভিডিঅ'টো হ'ব আপোনালোকে নিশ্চয়কৈ চাব আপোনালোকৰ যিসকল ব্যক্তিয়ে জ্যোতিষশাস্ত্ৰত বিশ্বাস কৰে তেওঁলোকে এই ভিডিঅ'টো চাব আৰু যিসকলে বিশ্বাস নকৰে ভিডিঅ'টোৰ পৰা আঁতৰি যাব পাৰে জ্যোতিষশাস্ত্ৰত দেৱগুৰু বৃহস্পতিক জ্ঞানৰ দাতা বুলি কোৱা হয় জ্ঞান সৌভাগ্য অৰ্থ আৰু বিশেষভাৱে বিবাহৰ কাৰক সমৃদ্ধিৰ কাৰক গ্ৰহ বুলি বিবেচনা কৰা হয় যেতিয়াই গুৰুগ্ৰহ নিজৰ ৰাশি বা নক্ষত্ৰ পৰিৱৰ্তন কৰে ঠিক তেনে সময়তেই পোনপটীয়াকৈ পৃথিৱীৰ ওপৰতো তাৰ প্ৰভাৱ দেখিবলৈ পোৱা যায় ৰাশিচক্ৰৰ প্ৰত্যেকটো ৰাশিৰ ওপৰতে ইয়াৰ প্ৰভাৱ দেখিবলৈ পোৱা যায় সেয়ে হৈছে গুৰুগ্ৰহৰ বিশেষ গুৰুত্বপূৰ্ণ ভূমিকা পোনপটীয়াকৈ জ্যোতিষশাস্ত্ৰত দেৱগুৰু বৃহস্পতিক জ্ঞান অৰ্থ সৌভাগ্যৰ প্ৰতীক বিবাহৰ কাৰক গ্ৰহ সমৃদ্ধিৰ কাৰক গ্ৰহ হিচাপে যিহেতু বিবেচনা কৰা হয় গতিকে দেৱগুৰু বৃহস্পতিৰ জ্ঞানৰ অৰ্থ সৌভাগ্য সমৃদ্ধিৰ কাৰক হোৱাৰ বাবেই বিশেষ পৰিৱৰ্তন লৈ আহিব 12 ৰাশিৰ ওপৰত আমি নিৰ্ধাৰণ কৰিছোঁ বিশেষ 4টা ভাগ্যশালী ৰাশি যি 4 ৰাশিয়ে জুন মাহত পাব সৰ্বতো প্ৰকাৰৰ ভাগ্যফল সমৃদ্ধি আৰু অগ্ৰগতিৰ বতৰা পোনপটীয়াকৈ কৰ্কট ৰাশিত গুৰুগ্ৰহৰ গোচৰ হ'ব কৰ্কট ৰাশিত গুৰুগ্ৰহৰ গোচৰ হোৱাৰ লগে লগেই অতিকৈ শক্তিশালী যুগৰ সৃষ্টি হ'ব য'ত বৃহস্পতি সকলোতকৈ মজুত অৱস্থাত থাকে বিশেষভাৱে সকলোতকৈ ষ্ট্ৰং অৱস্থাত বৃহস্পতি কৰ্কট ৰাশিত থাকে গতিকে কৰ্কট ৰাশিত যি গুৰুগ্ৰহৰ গোচৰ পৰিৱৰ্তন এই ক্ষেত্ৰত কিন্তু জুন মাহত বিশেষভাৱে গুৰুগ্ৰহ শনিৰ নক্ষত্ৰ পুষ্য নক্ষত্ৰত যাব বুলি কোৱা হৈছে যাৰ বাবে সংযোগ হ'ব এক সুন্দৰ ভাগ্যফলৰ পোনপটীয়াকৈ গুৰু এইবাৰ দুটা অৱস্থাত গোচৰ হ'ব যাৰ ফলাফল 4টা ৰাশিয়ে বিশেষভাৱে লাভালাভ পাব বুলি কোৱা হৈছে পোনপটীয়াকৈ আমি যদি কওঁ ভাগ্যশালী ৰাশিৰ কথা তেনেহ'লে 4টাকৈ ৰাশি অতিকৈ সৌভাগ্যশালী বুলি ক'ব পাৰি বাকীকেইটা ৰাশিৰ মজলীয়া ফলাফল বা নিম্ন ফলাফল লাভ কৰিব পাৰিব বাকীকেইটা ৰাশিয়ে আপোনালোকে যদি এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব বুলি মই আশা কৰিছোঁ মা কামাখ্যাৰ কৃপাদৃষ্টিত আপোনালোকৰ জন্মকুণ্ডলী আপোনালোকৰ জন্মকুষ্ঠী নক্ষত্ৰৰ ফলাফল ইত্যাদি আপোনালোকে যদি চাব বিচাৰে নিশ্চয়কৈ সেয়া মা কামাখ্যাৰ আশীৰ্বাদত মই চাই দিবলৈ চেষ্টা কৰিম আপোনালোকে একেবাৰে নিম্নতম খৰচ দিব লাগিব এই খৰচৰ বিনিময়ত চাই ল'ব পাৰিব আপোনাৰ ভাগ্যফল জন্মকুষ্ঠী জন্মকুণ্ডলী ইত্যাদি বিশেষভাৱে ৰাজনৈতিক জগতত জড়িত ব্যক্তিসকলে যদি যোগাযোগ কৰিব বিচাৰে যোগাযোগ কৰিব পাৰিব তেওঁলোকৰ বাবে বিশেষ সুবিধা আছে আৰু গ্ৰহৰত্নৰ ক্ষেত্ৰত এই জেঠ মাহটোত আমি বিশেষ ৰেহাই দিবলৈ চেষ্টা কৰিছোঁ প্ৰায় 10 পৰা 15% আপোনালোকে গ্ৰহৰত্নত ৰেহাই পাব আপোনালোকে যোগাযোগ কৰিবলৈ নাপাহৰিব হোৱাটছআপত মেছেজ প্ৰেৰণ কৰিব ভাগ্যশালী ৰাশিৰ কথা ক'বলৈ গ'লে গুৰুগ্ৰহৰ এই পৰিৱৰ্তনত কৰ্কট ৰাশি সকলোতকৈ শুভ বুলি কোৱা হৈছে কৰ্কট ৰাশি জাতক জাতিকাসকলৰ বিশেষ পৰিৱৰ্তন আহিব কৰ্কট ৰাশি জাতক জাতিকাসকলৰ শুভ আৰু বিশেষভাৱে মংগলময় প্ৰভাৱ দেখা দিছে বুলি কোৱা হৈছে আপোনালোকৰ কৰ্কট ৰাশি জাতক জাতিকাসকলৰ এই সময় আত্মবিশ্বাস অতি বেছি হ'ব বুলি কোৱা হৈছে অতিকৈ বৃদ্ধি পাব আত্মবিশ্বাস কৰ্কট ৰাশি জাতক জাতিকাসকলৰ বহুদিন ধৰি ৰৈ থকা কৰ্ম সেই কৰ্ম আপোনালোকৰ দ্ৰুতগতিত আগবাঢ়িব বুলি কোৱা হৈছে চিন্তা ভাৱনা ক্ষমতা আৰু ব্যৱসায়িক লাভ চাকৰি প্ৰাপ্তিৰ সম্ভাৱনা ইত্যাদি আছে চিন্তা ভাৱনা মনৰ ইচ্ছা আকাংক্ষাই পূৰ্ণতা লাভ কৰাৰ এক সুন্দৰ সুযোগ এইখিনি সময়ত আপোনালোকে পাব পাৰে
অতিকৈ সুন্দৰ সঠিক হিচাপে প্ৰমাণিত হ'ব আপোনালোকৰ চিন্তাধাৰা। কেৰিয়াৰ সংক্ৰান্তীয় বিভিন্ন বিষয়ত নতুন নতুন ভাৱমূৰ্তি আহিব পাৰে। কিছু ব্যক্তিক পৰামৰ্শ দিব পাৰিব আপুনি। বিশেষভাৱে কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ এই বিশেষ ভাগ্যফল সুন্দৰভাৱে উপস্থাপন কৰা হৈছে জ্যোতিষশাস্ত্ৰৰ গণনা অনুযায়ী। আহিছোঁ দ্বিতীয় ভাগ্যশালী ৰাশিৰ কথা। দ্বিতীয় ভাগ্যশালী ৰাশি হৈছে কন্যা ৰাশি। গুৰু গ্ৰহৰ পৰিৱৰ্তনত কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ শুভ আৰু মংগলময় ফলাফল দেখিবলৈ পোৱা গৈছে। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ এই সময়ত অতিকৈ ভাল সময় বুলি ক'ব পাৰি। জুন মাহত আপোনালোকৰ সৰ্বতো প্ৰকাৰৰ ভাগ্য নামি আহিব বুলি কোৱা হৈছে। চাকৰি প্ৰাপ্তিয়েই হওক, অৰ্থনৈতিক দিশতেই হওক বা সেয়া শিক্ষাৰ ক্ষেত্ৰতেই হওক। অৰ্থনৈতিক পৰিস্থিতি মজবুত হ'ব। নিৰ্দিষ্ট স্থান বা নিৰ্দিষ্ট পাত্ৰত ৰৈ থকা বিভিন্ন ধৰণৰ কৰ্ম যদিহে আপোনাৰ ৰৈ আছিল, সেই ৰৈ থকা কৰ্মসমূহো নিশ্চয়কৈ দ্ৰুত গতিত আগবাঢ়িবলৈ ল'ব বুলি কোৱা হৈছে। অৰ্থ লাভৰ যোগ প্ৰস্তুত হৈছে। মাৰ্কেট, বিনিয়োগ, বিভিন্ন ক্ষেত্ৰত ব্যৱসায় ইত্যাদিৰ পৰা লাভৰ যোগ দেখিবলৈ পোৱা গৈছে। চাকৰি প্ৰাপ্তি, কৰ্মপ্ৰাপ্তিৰ সম্ভাৱনা দেখিবলৈ পোৱা গৈছে। আনফালে বিভিন্ন ধৰণে আপুনি দেখা সপোন, মনৰ ইচ্ছা, আকাংক্ষা ইত্যাদিও পূৰণ হোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি। আহিছোঁ তৃতীয়টো ভাগ্যশালী ৰাশিৰ কথা। তৃতীয়টো ভাগ্যশালী ৰাশি হৈছে ধনু ৰাশি। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ স্বামী দেৱগুৰু বৃহস্পতি। স্বয়ং ধনু ৰাশিৰ দেৱগুৰু বৃহস্পতি স্বামী গ্ৰহ হোৱাৰ বাবেই উচ্চ ৰাশিত আপোনালোকৰ প্ৰৱেশ কৰাৰ বিশেষ ক্ষেত্ৰত আপোনালোকৰ লাভজনক হ'ব বুলি কোৱা হৈছে। চাকৰিত চলি থকা বিভিন্ন ধৰণৰ দুশ্চিন্তা, ৰাজনৈতিক বিভিন্ন ধৰণৰ অসুবিধা ইত্যাদিৰ পৰা পৰিত্ৰাণৰ উপায় পাব। প্ৰমোচন, ট্ৰান্সফাৰ ইত্যাদিৰ পৰাও ভাল এক সুন্দৰ চিন্তা আপোনালোকে কৰিব পাৰে। ট্ৰান্সফাৰ, প্ৰমোচন, চাকৰি প্ৰাপ্তি ইত্যাদিৰ যোগ কিন্তু নিশ্চয়কৈ আছে। ব্যৱসায়ীসকলৰ বাবে অতিকৈ সুন্দৰ সময়, ভাল সময়। ব্যৱসায়ীসকলৰ বাবে পুৰণা বিভিন্ন ধৰণৰ অৰ্থনৈতিক সমস্যা, বিভিন্ন ধৰণৰ অসুবিধা পৰা পৰিত্ৰাণৰ উপায় আপোনালোকে পাব। মীন ৰাশি। মীন ৰাশি হৈছে চতুৰ্থ ভাগ্যশালী ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে অতিকৈ শুভ মংগলময় প্ৰভাৱ দেখিবলৈ পাব জুন মাহত। গুৰু বৃহস্পতিৰ নক্ষত্ৰ পৰিৱৰ্তন, ৰাশি পৰিৱৰ্তনৰ বাবে পাৰিবাৰিক সুখ শান্তি সম্প্ৰীতি আহিব বুলি কোৱা হৈছে। ঘৰত শান্তিৰ পৰিৱেশ আহিব। বিভিন্ন ধৰণৰ অশান্তি, জুৰুলা, বিভিন্ন ধৰণৰ বিপত্তি যদি চলি আছিল, সেই বিপত্তিৰ পৰা পৰিত্ৰাণ আপোনালোকে পাব। বিভিন্ন ধৰণৰ অসুবিধাৰ পৰা হাত সাৰিব পাৰিব বুলি কোৱা হৈছে। বিশেষভাৱে নিজৰ প্ৰেম, পাৰিবাৰিক সমস্যা ইত্যাদিৰ পৰা পৰিত্ৰাণৰ উপায় পাব। ভাগ্যৰ সম্পূৰ্ণ সমৰ্থন এই বৰ্ষত বিশেষভাৱে পোনপটীয়াকৈ জুন মাহত আপোনালোকে লাভ কৰিব পাৰিব। ৰৈ থকা কৰ্ম বিভিন্ন ধৰণে আপোনালোকৰ আগবাঢ়িবলৈ আৰম্ভণি কৰিব বুলি কোৱা হৈছে। যিসকল ব্যক্তিৰ বিবাহৰ বাবে উপযুক্ত বয়স হৈছে, তথাপিতো বিবাহৰ ক্ষেত্ৰত কোনো ধৰণে আগবাঢ়িব পৰা নাই, জুন মাহত আপোনালোকে চেষ্টা কৰি চাব পাৰে, বিবাহৰ সম্পৰ্কৰ ক্ষেত্ৰত আগবাঢ়িব পাৰিব। ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ। সকলোৰে প্ৰত্যেকটো দিন সুন্দৰ হওক, মা কামাখ্যাৰ ওচৰত এয়াই প্ৰাৰ্থনা। ধন্যবাদ।